ভূমি বেদখলক লৈ দুই পক্ষৰ মাজত টনা আজোৰা ঘৰত মতা মানুহ নথকাৰ সুযোগ লৈ বাৰীৰ মাটি বেদখলৰ চেষ্টা ভূমাফিয়াৰ সংবাদ মাধ্যমৰ আগত বিস্ফোৰক অভিযোগ ভুক্তভোগীৰ এই ঘটনা সংঘটিত হৈছে হুজাই জিলাৰ চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীৰ অধীনস্থ পূব বান্দৰমেলা গাঁও 10ৰ পৰা 12জন লোকৰ এটি দলে ভুক্তভোগীৰ ঘৰত আহি জোৰ জবৰদস্তি ভূমি বেদখল কৰাৰ অভিযোগ তুলিছে নজিৰ উদ্দিনে এই ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে বুলি অভিযোগত উল্লেখ কৰে এই ভূমি বেদখলকাৰীয়ে নজিৰ উদ্দিনক আক্ৰমণ কৰাৰ আশংকা আছে বুলি সংবাদ মাধ্যমৰ আগত কয় চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীয়ে উক্ত ঘটনা তদন্তত কমে ভুক্তভোগীক ন্যায় প্ৰদানৰ লগতে নিৰাপত্তা দিবলৈ অনুৰোধ জনায় মাটিৰ কাজিয়া মোৰ মাটিৰ পৰা বেৰখন ভাঙি চিঙি লৈ গৈছে মানুহবোৰ বহুত মানুহ আহে চিনাক্ত 4জন চিনাক্ত কৰিছোঁ বাকী মানুহ চিনা নাই পাৰিম জাকিৰ হুছেইন মনোৱাৰ হুছেইন কমৰুল হুছেইন আৰু নাজিম উদ্দিন বেলেগ মানুহ লৈ আহিছে জোৰ জবৰদস্তি মাটি দখল কৰিব বিচাৰিছে নেকি জোৰ জবৰদস্তি কৰি দখল কৰিব বিচাৰিছে এই এখন গাঁৱৰে মানুহ নেকি আলহী কৰকৰ পৰা আৰু আনিছে আৰু গাঁৱৰ মানুহ আহিছে নিজৰ ঘৰত যিসকলৰ নাম উল্লেখ কৰিছে এইখন গাঁৱৰ এখন গাঁৱৰ এই ঘৰৰ গাঁৱৰ আপোনাৰ নাম কি আছে তছলিমা বেগম এতিয়া কি বিচাৰে আপোনালোকে ন্যায় উপযুক্ত বিচাৰিছে উপযুক্ত ন্যায় বিচাৰিছে গোচৰ ৰুজু কৰিছিল নেকি থানাত গোচৰ কৰিছে কৰা হৈছে আপোনালোকৰ লগতো তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে বেয়া ব্যৱহাৰ কৰিছে আৰু আমাক কৈছে বেৰখন কিয় লৈ গৈছে আকৌ লগে লগে মাৰপিট কৰিছে চেলা ডেকা চুলমুটিত ধৰি আপোনাৰ নামটো কি কৈছিলে তছলিমা বেগম মাটি বাৰী ঘটনা কেটে হয়েছে আপনাদের তো আমাদের মানে বাড়ির মানে বেটা মানুষ আসলা না আমাদের মানে মাস্টার ভাই যেন স্কুলও তাই আসলা আর ডাক্তার ভাই মানে তান ফার্মেসিত যাওয়াত গেছেন কি আর মানে আমাদের ভাই আর একজন আসলা বাড়িত আর কেউ আসলা না আর এখন আমরা বারোইয়া আমরা দেখি তারা বেরসের আমরা বেড়া সেরা ভাঙ্গিয়ে মানে লইয়া যাইতে আগে বাদে আমরা বারোইয়া কইলাম আমরা এটা বেরুর ভাঙ্গিয়া নেও গিয়েখানি আমরা ভিডিও করাত আসলাম তারা মানে ফইলা ভাঙ্গিয়া তো তারা বাড়িত নিছেন গি সীমাগু নাজিমে মানে তুলিয়া সীমাগু আগে তুলিয়া নিছে নেওয়া বাদে সার আগুন আখতাও আইসন বারোইয়া আমরা তো বেরসের ভাঙ্গিয়া লইয়া গেছেন গি আমরা কইলাম আমরা বাড়িত বেটাইন খেয়েও নাই ইটা করখানি তিনটাইন তো তারা খইয়া দিও কর্তা বাড়িত খেয়েও আসলা না আর তো তারা বেরসের ভাঙ্গিয়া লইয়া গেছেন গি গিয়ালে আমরা ভাই একজন আসলা তাই মাতিছেন মাতা বাদে তারা কইছেন তারা এগুড়া আসলো আতো জিও কুদাল আর এগুড়া তো আসলো লাঠি কইছে আমরা ভাই একজন তাই কিছু সিধা সাদা মুখা তান্ডে চাইছিলাম আর আতাইতা বাদে তারা মামাইতে দরিয়া নিছেন জাকির হুসন আর কমরুল নাজিম ফখরুল বসর রাজুল ও তাই মানে জিও করছেন ঠেলা দেখে আমরা মানে চুলমুটির দরা টানাটুনিও তার মানে খসলা ভিডিও করোখানি আমরা কইছে ভিডিও বন্ধ করো আমরা কইছে ভিডিও বন্ধ করতাম খানি আমরা বাড়িতে নাই বেটা মানুষ তুমি জানতা করোখানি আর বেড়া চেরাইতে মানে আগে তারা ভাঙ্গিয়া মানে বাড়িতে নিছেন গিত নেওয়া বাদে আমরা বার হয়েছি ও তা শিখছিলাম নিয়ে বাদে মানুষ হইলা তো আসলা না এর বাদে মানুষ বার হয়েছে মানে কইছেন ভিডিও করিও না আর ঠেলা দেখা খিলিও কিছু করছেন মোৰ অভিযোগটো হৈছে মাটি বাৰী লৈ কি আছে মানে মই ইয়াত মানে 578 নম্বৰ বৈলুচা মাটিত আজি 30 বছৰৰ পৰা বসবাস কৰি আছোঁ আৰু মানে কমৰুল ইছলাম নাজিম উদ্দিন জাকিৰ হুছেইন মনুৰ হুছেইন সিহঁতে কিছুমান ডিস্কাইটি লৈ আহি মোৰ মাটিটো দখল কৰিব বিচাৰিছিল আৰু মই মোটা মাৰ্গত নথকাৰ সুযোগত সিহঁতৰ ঘৰত সোমাই মাইকী মানুহ মাৰপিট কৰি মোৰ বেৰ চেৰ ভাঙি লৈ সিহঁতৰ ঘৰত লৈ গৈছে আৰু জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছিল জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছিল
কিমানজন মানুহ আহিছিল মানুহ 10-12জন আছিল 10-12জন আছিল নেকি 10-12জন আছিল যিকে ইয়াৰ ভিতৰত আপুনি চিনাক্ত কৰিব পাৰিছে নেকি চিনাক্ত মই 4জনক কৰিব পাৰিছোঁ কি কি 1 নম্বৰ জাকিৰ হুছেইন 2 নম্বৰ মনুৰ হুছেইন 3 নম্বৰ নাজিমুদ্দিন 4 নম্বৰ কমৰুল ইছলাম আমি বেলেগ মানুহ মই চিনি নাপাওঁ মই চিনি পোৱা নাই চিনি পোৱা নাই মই এতিয়া আপোনাৰ দাবীটো কি মোৰ দাবীটো হৈছে যে মই মানে সংবাদ মাধ্যমত জনাইছোঁ যে মোক মানে সিহঁতে মানে আক্ৰমণ কৰিব পাৰে এতিয়া মই চৌদি আৰক্ষী চকীত মই মানে এজাহাৰ দাখিল কৰিছোঁ মই যাতে মানে ভৱিষ্যতে কোনো আক্ৰমণৰ পৰা মোক ৰক্ষা কৰি আৰক্ষী বিভাগ মই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তাৰমানে এই ঘটনা সংক্ৰান্তত আপোনালোকে আইনৰ আশ্ৰয় লৈছে লৈছোঁ আনে আছোঁ লৈছোঁ মই মানে আইনী প্ৰক্ৰিয়া আপোনালোকে তদন্ত হোৱাটো বিচাৰে নেকি হোৱাটো বিচাৰে মই বিচাৰোঁ আপোনাৰ নামটো কি মোৰ নামটো হ'ল নজিৰুদ্দিন নজিৰুদ্দিন গাঁওখনৰ নাম কি পূব বান্দৰমেলা মৌখিক নামটো হ'ল নুৰনগৰ মানে পূব বান্দৰমেলা পূব বান্দৰমেলা আৰু এটা কি নাম এইটো মৌখিক নাম মানে নুৰনগৰ মৌখিক নাম নুৰনগৰ আপুনি কি জনাব বিচাৰে প্ৰশাসনক এতিয়া মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মানে সিহঁতে মানে কিছুমান চোৰ ডকাইতে আক্ৰমণ কৰিব পাৰে মোৰ সন্দেহ আছে যে আক্ৰমণ কৰিব পাৰে সিহঁতৰ ৰক্ষা পাবলৈ মই মানে আৰক্ষী বিভাগ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মোক ইয়াৰ পৰা আঁতৰি ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ মই সিহঁতৰ আক্ৰমণৰ পৰা বচাবলৈ মই অনুৰোধ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে আপুনি কি জনাব এতিয়া সংবাদ ন্যায় বিচাৰে নেকি ন্যায় বিচাৰ মই সদায় সংবাদ মাধ্যম মই ন্যায় বিচাৰিছোঁ এই অঞ্চলৰ মুৰব্বীসকলক আপোনালোকে কৈছিলে নেকি অৱগত কৰাইছিলে নেকি আপোনালোকৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলি আছে বা জোৰ জবৰদস্তি আপোনালোকৰ ভূমি দখল কৰি আছে বেলেগে মই মানে গাঁৱৰ মানুহক মানে মুৰব্বী মই কৈছোঁ মই আগতে কৈছোঁ মানে বহুবাৰ কৈছোঁ মই এনেকুৱা আৰু এতিয়া অৱশেষত আপুনি আইনৰ আশ্ৰয় লৈছে অৱশেষত মই মানে আইনৰ আশ্ৰয় লৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট চুহানা লাইভ